গাইস এইখন হলি পোষ্ট মেচিং আজি আকৌ এটা নতুন ফাংশন মই আপোনালোকক দেখাই আছো মেচিনখন প্ৰথমতে আপডেট দি লাগিব অন হোক তাৰপিছত মই দেখাই আছো এতিয়া আমাক ষ্টাৰ্ট কৰিব নালাগে এয়া সেটিং বুলি অপচন আছে এয়া আমি টিপিলো তাৰপিছত ৰব তাৰপিছত এয়া সফটওয়্যাৰ আপডেট আছে এয়া ওকে মাৰিলো ইয়াত নহয় আমি হেতু process আপডেট দিব লাগে এ ডিভাইসত মাৰিলো আৰু চাক ইংলিশ যদি আপোনালোকৰ ইংলিশত মেচিনখন কিবা বুজি পাওঁতে অসুবিধা হয় তেনেহলে টিপিলো হে চাক ইংলিশ আছে অসমীয়া আছে হিন্দী আছে তো মই অকনমান অসমীয়া কৰি দেখাই আছো এসা সকলোবোৰ যেটো আছিল এইটো যন্ত্ৰ আইডি এইটো ডিভাইস আইডি আছিল যেহেতু এসা সকলোবোৰ আৰু মই পিছত লৈ যে পিছত আপোনালোকৰ যেটো মানে আৰম্ভণি যেটো মানে লিখাবোৰ আছিল হেতু সকলো হৈ গল এতিয়া অসমীয়া তো আপোনালোকে যদি ভাষাটো কিবা ইংলিশত পৰিশানি পাই আছে এয়া অসমীয়াত আপোনালোকে অসমত যদি থাকে তেনেহলে আপোনাৰ মেচিনটো আপোনালোকে অসমত বনাব পাৰিব এয়া বহুত অতি সহজ মই আকৌ এবাৰ দেখাই আছো অসমীয়া যেহেতু আছে মই ইংলিশত মই দেখাই আছো এতিয়া ইংলিশ কৰি দেখাম এয়া চাকে সেটিং বুলি অপশনটো টিপিব এসা অনুগ্ৰহ কৰি ৰখক হে চাক বহুত এটা ধুনিয়া ফাংশন যদি আপোনালোকে কৰিব খোজে তেনেহলে আপোনালোকে কৰিব পাৰে আৰু চাকে যন্ত্ৰটো ওপৰত মাৰিলো আৰু ইয়া আমি মাৰিলো ইংলিশত তো ইংলিশত হৈ গল অতি সিম্পল মই এবাৰ নহয় দুবাৰ কৰি দেখালো যদি আপোনালোকে পছন্দ হয় তো আপোনালোকৰ এই পোষ্ট মেচিনখন অসমীয়া ভাষাটো লিখি থাকিব বা চালটো দিব পাৰিব আৰু কি